বিহু বিহু বুলিকে আজি 7-8 দিন পাৰেই হ'ল। ছোৱালীজনীও নাহিলে দেখোন পাই। ময়ো যাবলৈহে ইটো সিটো ঘৰত আলহী। তাইলৈ ফোনটো কৰিলেও ফোনটো ৰিচিভ নকৰে নহয়। কিহতটো যদি ইমান বিজি থাকে। তাকে বোলো কালি ল'ৰাটোক কৈছিলোঁ হেৰ বোলো বাহিৰৰ ঘৰৰ পৰা আহোঁগৈ বৈ। সিও যাওঁ নাযাওঁ ভালকৈ একো নক'লেই। সি নক'লেও নাই, মই ছোৱালীজনীৰ ঘৰৰ পৰা এপাক আহিবগৈ লাগিব। যি হ'লেও বছৰেকৰ বিহুৰ দিনা আকৌ ল'ৰা ছোৱালীকেইটা মনত পৰে পাই। বিহুটোততো নাহিলেই। এতিয়া তাকে যাওঁৱে নে কিয়ে কৰো জানো, ল'ৰাটোৰ লগত কথাটো পাতি চাব লাগিব পাই। সিহঁতো আজিকালি বৰ ব্যস্ত। জোৱাইও চাকৰি, ছোৱালীজনীও চাকৰি, আহিবলৈ সময় নাপায় তেনেকৈ। আৰু নহা বহুত দিনেই হ'ল। ফোন চোন কৰিলেও ৰিচিভ নকৰে, খবৰ খাতিও নাপাওঁ নহয়, কিনো কৰিছে কিনো নাই। আৰু মোৰ তেনেকৈ খবৰ খাতি দিয়া নহয়েই। তাই চাগে বেছি আহিম বুলি বিচাৰিলেও আহিব নোৱাৰে। চাকৰি ছুটি নাথাকে আৰু ক'ৰ পৰানো আহিব। ময়ো সেই যাওঁ বুলিলে যাব নোৱাৰোঁ নহয়। এই চহৰত থাকে, ভালকৈ ঘৰটোও চিনি নাপাওঁ। সেই আগতে যোৱা আৰু এতিয়া শুনিছোঁ সেই ঘৰটো বোলে বদলি কৰিলে সিহঁতি, বেলেগ ক'ৰবাত বোলে ঘৰ ল'লে। তাকে এতিয়া চিনি পাওঁ নাপাওঁ জানো অকলে যাবলৈ। মোক লৈ যাবলৈ বৰ মন আছিলে হেৰ ছোৱালীজনী চলে। কিনো কৰিছে পিঠা পনা চাগে সিহঁতি বনোৱাই নাই, টাউনত থকা মানুহ। মই বোলো তাকে পিঠা পনা দুটামান বনাই ছোৱালীজনী চলে নিম আৰু বোলো জোৱাইটো খাব ছোৱালীজনীও খাব। তাকেহে ল'ৰাটো আহকচোন বাৰু কিনো কৰোঁ চাওঁচোন। আকৌ যাওঁ বুলি এটকাত দুটকাত নহয় নহয়, টকা কেইটামানো লাগিব নহয় হাতত। আকৌ ল'ৰাটোৱে দিব পাৰে নে নোৱাৰে নে, সি আহিলেহে কথাটো পাতি চাব লাগিব পাই। এতিয়া জানো ক'লৈ গ'লগৈ সি। মা, তইনো ইমানকৈ কি চিন্তা কৰি আছ? মই ইমানকৈ মাত দিছোঁ তই শুনা নাই যে? অঁ বাবা তই আহিলি, সেই তোৰ কথাই ভাবি আছিলোঁ হেৰ। মই তইনো ক'লৈ গ'লিগৈ, কথা এটা পাতিবলৈ আছে তোৰ লগত। অঁ, কি কথা আকৌ কচোন বাৰু। হেৰি নহয়, বায়ে দেখোন বিহুত নাহিলেই। বিহুত আহিব বুলি ভাবি আছিলোঁ। ভাবিছোঁ তই মই এপাক গৈ আহোঁগৈ বৈ নহ'লে বায়ৰ ওচৰলৈ। কিনো কৰিছে কিনো নাই, ফোনটো কৰিলেও ৰিচিভ নকৰে নহয়। আকৌ আমালৈ উল্টাই কৰি চাগে নেটৱৰ্ক চেটৱৰ্ক নাপায়। সেই তাকে বুলি ভাবিছোঁ গৈ আহোঁগৈ বৈ নহ'লে দুইটা কাইলৈ মানে। অঁ হয় নেকি, বাইকলৈ যাম বুলি ভাবিছ নেকি? তাই ফোন কৰিলেও ৰিচিভ নকৰে। আমি আকৌ গ'লে ভালেই পাবনে বেয়াই পাবনে আকৌ? তয়ে যাবি নহ'লে অকলে, পাৰিবিনে যাবলৈ অকলে? থপাই, তাই আকৌ আমি গ'লেনো কেলৈ বেয়া পাব। নিজৰ মাকজনী যাব, নিজৰ ভাইকটো যাব, তাই কি বেয়া পাব নেকি? তই যে আৰু কি কথাবোৰ কওঁ নহয়, আৰু বায়ৰ প্ৰতি যে কি কথা ভাব নহয় তই মানে। আৰু এতিয়াতো তেনেকৈ একো কাম নাই নহয়, তয়ো আজৰিয়ে ময়ো আজৰিয়ে। এই আলহীও আহিবলৈ তেনেকৈ নায়েই, আহিলে আৰু যিখিনি আহিব লাগে। তাৰপিছত আকৌ হুঁচৰি গোৱাও গালেই নহয়, বোলে হুঁচৰি গোৱা গাবলৈ আছে তেতিয়াও বেলেগ কথা। সেই বৈ নহ'লে গৈ আহোঁগৈ কাইলৈ মানে। হয় বাৰু কথাটো, খালি আকৌ ঘৰ দুৱাৰ দুইটা আকৌ এৰি থৈ গ'লে মানে বেয়া হ'ব নহয় কথাটো। গৰু গাই চব আছে, কোনে বান্ধিব সেইবোৰ? সেই তয়ে যা নহ'লে অকলে, পাৰিবিনে অকলে যাবলৈ? মই টকা কেইটামান যোগাৰ কৰি দিম আৰু ক'ব পৰা, হ'বনে? অকলে যাব পাৰিম, খালি আকৌ সেই সিহঁতৰ ঘৰটো জানো বদলাই দিয়া নাই? আগতে থকাটোহে চিনি পাওঁ, মই এতিয়া থকাটো চিনি নাপাওঁ নহয়। বৈচোন এই গৰুকেইটা বান্ধিবলৈ আকৌ সেই ধিয়েনক কৈ থৈ যাম, আকৌ সি বান্ধি দিব। নহ'লে এটা কাম কৰিম আকৌ, কাইলৈ থাকিবি তই মোৰ লগতে। তাৰপৰা যেনিবা তই পৰহিলৈ গুচি আহিবি আৰু। কাইলৈ দিনটোহে আৰু, কাইলৈ দিনটো ধিয়েনে অকণমান গৰুকেইটা চাই দিব আৰু। তাৰপৰা তই গুচি আহিবি, তাৰপৰা মই পিছত অকলে আহিব পাৰিম নহয়। বা জোৱাই হ'লেও থৈ যাবি, আকৌ গাড়ীয়ে গৈ আছে ঘৰতে, সেইকণ আৰু কৰিব নোৱাৰিব নি শাহু মাকৰ কাৰণে। অঁ হয় বাৰু, সেইটো কৰিলেও হ'ব। হ'ব বাৰু দে, তেতিয়াহ'লে তই ধিয়েন কাইক কথাটো কৈ থৈ আগে যা। আৰু ময়ো টকা কেইটামান যোগাৰ কৰোঁ, কেইটকামান আছে বাৰু, সেইকেইটকা আকৌ নহ'ব নহয়, সিহঁতলৈ কিবাকিবি নিব লাগিব। আৰু তই নহ'লে পিঠা পনা কেইটামানকৈ পুৰগৈ আছে, পাৰিবি নাই পুৰিব এতিয়া? পিঠা পনা পুৰিব নালাগে, সেইবোৰ বনাই থোৱা আছেই। ইমান সোপা হেৰি বনাই থৈছোঁ, সিহঁতি আহিব বুলিকে বনাইছিলোঁ আকৌ। বোলো সিহঁতিও খাব আৰু বোলো দুটামান ঘৰতে দি পঠিয়াম। সিহঁতি দেখোন নাহিলেই, সেয়াকে লৈ যাম আৰু বান্ধি কুন্ধি। আৰু সেই বাৰীত কি কি আছে তই দুটামান আৰু কিবা কিবি চিঙি কৰি দিবি, বেঙেনা চেঙেনা কি আছে আৰু সেই ঘৰতে হোৱা পাচলি লৈ যাম আকৌ, সিহঁতি ভাল পাব। সেই মই তেতিয়াহ'লে সেই ধিয়েন কাইক কথাটো কৈ থৈ আহোঁগৈ দেই। গৰুকেইটা বোলো কাইলৈ চাই দিব বুলি ক'ম আৰু। তাৰপিছত আৰু তই সেই যা, সেই বাৰীখনৰ পৰা কিবা কিবি অলপ ছিঙগৈ। অঁ হ'ব দে, তেতিয়াহ'লে তই যা, সেই ধিয়েন কাইক কথাটো কৈ থৈ আগে যা, গৰুকেইটা ভালকৈ বান্ধিবলৈ। আৰু ভালকৈ কথাটো বুজাই থৈ আহিবি, মই পৰহিলৈ গুচি আহিম বুলি ক'বি আৰু, এদিনৰ কাৰণে চাই দিবলৈ ক'বি আৰু। অঁ হ'ব দে, তই তেতিয়াহ'লে। মাজনীলৈ বেয়াই লাগে পাই, যিয়ে ক'লে ইমান আশা কৰি আছিলে আহিব আহিব বুলি, নাহিলে। আমাৰ বায়ু সঁচাকৈ দেই, টাউনলৈ বিয়া হোৱাৰ পিছৰ পৰা গাঁৱৰ একেবাৰে মোহ মায়াবোৰ নাইকিয়া হ'ল আৰু। ফোনটোও নকৰে। আমি কৰিলেও ৰিচিভ নকৰে, নিজেতো বাৰু ফোন নকৰেই, আমি কৰিলেও ৰিচিভ নকৰে। হেৰ' মোৰতো যাবলৈ একেবাৰে অকণো মন নাই। তাই আমি গ'লে চাগে এনেও বেয়াই পাব, কিন্তু মাকনো সেইবোৰ মই কেনেকৈ কওঁ এতিয়া। আৰু তাই এনেও মানে আমাক লৈ এতিয়া অকণমান লাজেই পায়, সেইকাৰণে তাই আমাৰ ইয়ালৈও নহা হ'ল। ফোন চোন নকৰে, একো আমাৰ লগত সম্পৰ্কই নাৰাখে। মাজনীত আকৌ ইমান আশা দেখা কৰি ওলাইছে, মাকনো এতিয়া কি বুলি কওঁনো। হ'ব আৰু যি হ'ব দেখা যাব। ভগৱান, মাৰ মনত খালি দুখ পাই নপঠিয়াবা দেই। বায়ে যাতে মাক বেয়া ব্যৱহাৰ নকৰে আৰু। তাই এনেও অকণমান অহংকাৰী টাইপেই, এতিয়া ক'লেনো কিটো হ'ব।
ওলাইছোঁ আৰু কাইলৈ যাবলৈ প্ৰভু কি হয় ঠিক নাই যাওঁ ময়ো সেই বাৰী শাক পাচলি দুটামান ছিঙি আনোগৈ মোৰলৈ মানে অকণ টাইমে নাই চালা হা মোৰ ইমান যাবলৈ মন আছে চবেই গৈছে মোৰ ফ্ৰেণ্ডছবোৰ ফুৰিবলৈ এওঁক ইমানকৈ কৈ আছোঁ যাওঁ বুলিকৈ এওঁ আকৌ মোৰ কথা গুৰুত্বই নিদিয়ে অকল অফিচৰ কামকে চলি আছে একদম বিহু বতৰ চবেই ফুৰিবলৈ গৈছে মোৰ কি যাওঁ নালাগে নেকি একদম মানে নহয় এনেইতো ফুৰিবলৈ যাবলৈ নাপাওঁৱেই অকল অফিচ ঘৰ কৈ থাকোঁতে মানে সময়বোৰ গুচিয়ে যায় এইকেইদিন বিহু বুলি ছুটি লৈছিলোঁ বোলো ফুৰিবলৈ যাম সেয়াহে তেওঁ আকৌ ছুটি মিলাব পৰা নাই বহুত খং উঠে মোক কৈছোঁ নহয় ঘৰখনতে সোমাই পগলা হ'ম আৰু মই জ্যোতি কি হৈছে তোমাৰ ইমাননো কেলৈ খং কৰিছা তোমাক মই কৈছোঁ নহয় লৈ যাম বুলি তুমি কথাবোৰ অকণ বুজি পাব লাগে ন অফিচত কাম আছে কাৰণেহে মই যাব পৰা নাই তোমাক মই লৈ যাম নহয় কেতিয়া লৈ যাব হা আপুনি মোক কেতিয়া লৈ যাব মই মোৰ ফ্ৰেণ্ড চাৰ্কলৰ আগত লাজে পাইছোঁ আৰু আপুনি মোক ক'তো নিনিয়ে বুলি সিহঁতেও গম পায় মোৰ ফ্ৰেণ্ডছবোৰ ইমান ফুৰি থাকে নহয় আপোনাৰহে মোৰ কাৰণে টাইম অকণ নোলায় আৰে তুমি ফুৰা কথা কৈছা মই কৈছিলোঁ নহয় বিহুত বোলো ব'লা ঘৰৰ পৰা আহোঁগৈ মাহঁতৰ খবৰ খাতিকে লৈ আহোঁগৈ বহুত বছৰ হ'ল যোৱাই নাই তুমি আকৌ ঘৰলৈ নোযোৱা তো মই ক'লে নিম তোমাক কোৱাচোন হা তোমাক যাব লাগে শ্বিলঙলৈ মই বাৰু কি কৰোঁ এতিয়া কোৱাচোন সেইকেইদিনত ক'লোঁ নহয় বোলো ব'লা ঘৰৰ পৰা আহোঁগৈ তুমি কথাটো গুৰুত্ব নিদিলা ঘৰলৈ যাবলৈ মন নকৰিলা হা এতিয়া মই অফিচৰ পৰা ছুটি মিলাব পৰা নাই মই তোমাক কেনেকৈ লৈ যাম বাৰু মই নাজানো আপুনি মোক কেনেকৈ নিয়ে মুঠতে আমি কাইলৈ শ্বিলঙলৈ যামেই আৰু আপুনি অফিচৰ পৰা 3 দিন ছুটি ল'ব আমি 3 দিন ধুনীয়াকৈ ফুৰিম আৰু আমি তাৰপিছত অফিচ জইন কৰিম প্লিজ আপুনি মোক কাইলৈ নিবই লাগিব মোৰ ফ্ৰেণ্ডছবোৰ কাইলৈ যাব ময়ো যাম প্লিজ কিবা মিলাওক না আপুনি আহা জ্যোতি তুমি কথাবোৰ বুজিবলৈ চেষ্টা নকৰা কিয় বাৰু হা মই পৰা হ'লে তোমাক নিনিয়াকৈ থাকোঁ নেকি আৰু তুমি বুজি পাব লাগে ন অলপ বস্তুবোৰ অফিচৰ পৰা তেনেকৈ ছুটি নাই কৈছোঁৱেই তোমাক তুমি আকৌ নুশুনা কথা ক'লে না মই কাইলৈ যামেই আপুনি মোক লৈ যাবই লাগিব আৰু যদি আপুনি মোক লৈ নাযায় তেতিয়াহ'লে মই অকলে গুচি যাম ড্ৰাইভাৰ লৈ কোনটো কৰিব কওক আপুনি মোক লৈ যাব নে মই ড্ৰাইভাৰ লৈ অকলে যাম হ'ব দিয়া মই কিবা এটা মিলাম বাৰু হ'ব কাইলৈ আমি শ্বিলঙলৈ যাম হ'বনে সঁচাকৈ কৈছেতো আপুনি অঁ সঁচাকৈ কৈছোঁ কাইলৈ আমি শ্বিলং যাম দিয়া থেংক ইউ ছ' মাছ ইউ আৰ মাই বেষ্ট হাজবেণ্ড সেইকাৰণে মই আপোনাক ভাল লাগে মোৰ প্ৰতিটো কথাই আপুনি শুনে কিন্তু মোৰ ফুৰিবলৈ যাবলৈ বহুত ইচ্ছা আছিলে সেইটো কাৰণে আপোনাক মই ইমানকৈ জোৰ কৰিলোঁ হ'ব দিয়া এতিয়া ইমান তেল মাৰিব নালাগে আহা মোক কিবা এটা খাবলৈ দিয়াহি বলক মই আপোনাৰ কাৰণে আলু পৰঠা বনাই দিম বলক আহা অঁ মা ৰচোন ৰাস্তাবোৰ দেখোন মোৰ খেলি মেলি লাগিছে কোনফালে বা আহিলোঁ আমি তই দেখোন আহিছিলি এবাৰ তই ইমান মনত নাই নে মই অহা বাৰু কিমান বছৰ হ'ল চাচোন এতিয়া আৰু ইমান মনত থাকিব নেকি আৰু তাতে 4 লাইন হ'ল গোটেই গছ চছ ঘৰ চৰ ভাঙি দিলে মোৰ ৰাস্তাবোৰ খেলি মেলি লাগিছে বাৰু বৈচোন এইটোৱে হ'ব লাগে ৰাস্তাটো হেৰি নহয় বাবা মিঠাই কি ল'লি তই বুনিয়া ল'লোঁ ভুজিয়া ল'লোঁ বিস্কুটৰ পেকেট এটা ল'লোঁ আৰু চানা পেকেট এটা ল'লোঁ আৰু কি লাগেনো আৰু পিঠা পনা গোটেই সোপা লস্কৰা চস্কৰা এটা লৈ আহিছোঁৱেই চব্জিয়ে পাচলিয়ে মই লৈ আহিছোঁৱেই হ'ব দে আৰু সিহঁতি দুটা মানুহে ইমানকৈ এনেও খাব নোৱাৰে হয় বাৰু কথাটো হ'লেও আকৌ যোৱাৰ আগত লাষ্ট টাইম নহয় বুলিব এই মাক আহিছে একোৱে নানিলে এনেকৈ ভাবিব বাৰু বৈ বৈ এয়াৰপৰ্ট আকৌ কোন আহিলে এওঁ দেখোন ঘৰতে আছে আহিব লগাত তেনেকৈ মানুহ নাই ইহঁতে হ'ব পাৰে দেই কাৰণ আমি শ্বপিঙলৈ যোৱা কথা আছিলে নহয় মা ভাইটি তহঁতি মাজনী আমি আহিলোঁ তই আকৌ আমাক দেখি ইমান আচৰিত হৈছে কিয় নাই মানে হেৰি তহঁতি একো খবৰ খাতি নিদিয়াকৈ ঘপককৈ ওলালিহি যে আৰু আমাৰ এই নতুন ঘৰটো তহঁতি কেনেকৈ চিনি পালি কেনেকৈ চিনি পালোঁ কি কৰিলোঁ সকলোবোৰ পিছত ক'ম মাজনী আহচোন মোৰ ওচৰলৈ আহ ইমান বছৰ মই তোক পাইছোঁ তোক চিনিয়ে পোৱা নাছিলোঁ মই প্ৰথমতে একেবাৰে গোটেই চেহেৰাই বদলি হৈ গ'লগৈ তোৰ কৈছোঁ নহয় টাউনত থাকি একেবাৰে মই কৈছিলোঁ চিনেমা চোৱাৰ নিচিনা লাগিছে আৰু তোক দেখিবলৈ অকণমান আঁতৰত থাক তোৰ গাৰ পৰা ইমান গোন্ধ আহিছে একদম ঘাম গোন্ধাই গৈছেগৈ মোৰ একদম এইবোৰ বৰ ঘিণ লাগে আজিকালি আৰু তই যে কি কাপোৰযোৰ পিন্ধি আহিছ নহয় মা আৰু ভাইটি তই মানে কি কম নহয় তহঁতি মানে মোক ভিনৰ আগত লাজ কৰিবি মানে হয়নে মাজনী এই গাড়ীত আহিবি যে বৰ গৰম পালোঁ সেইকাৰণে চাগে গাটো অকণমান ঘাম গোন্ধাব পাৰে আৰু কাপোৰ মানে এইযোৰ নতুন কাপোৰ পিন্ধি আহিছোঁ মই আৰু এইযোৰ কিমান বছৰ আগতে পুৰণি কাপোৰ এনেকুৱা কাপোৰ আজিকালি পাবলৈকে নাই এইযোৰে ভাল কাপোৰ আছিলে মোৰ সেইটো কাৰণে এইযোৰকে পিন্ধি আহিলোঁ হ'ব দে তই যোৱাৰ আগত লাজ পাব নালাগে নহয় আৰু যোৱাই এনেও সেইবোৰ ইমান চাই নাথাকেই আৰু ভাইটি তই একেবাৰে জোতা চোতা পিন্ধি সোমাইছোঁ আৰু বাহিৰৰ পৰা আহিছে গোটেইখন লেতেৰা চেতেৰা লাগি পেলাই জোতাযোৰটো বাহিৰত খুলি থৈ আহিব পাৰোঁ একেবাৰে তহঁতৰ ঘৰৰ নিচিনা নহয় এখন নিচিনা কিমান ধুনীয়া ঘৰ তই কি কেঁচা ঘৰত আছোঁ বুলি ভাবিছ নেকি
মানে একো নাজান দে তহঁতক লৈ মই বৰ লাজ পাওঁ আজিকালি তহঁতি একোৱেই নাজানো মানে আৰু তইতো মাক ক'ব পাৰ ন ভালকৈ অকণমান আহিবলৈ কি যে কম নহয় তইও একেই হ'লি মানে মাৰ নিচিনা গাঁৱত থাকি অঁ বা সেই পটককৈ জোতাযোৰ পিন্ধি গুচি আহিলোঁ মই মনে নকৰিলোঁ আচলতে গৈ পেলাই খুলি থৈ আহিম আৰু তেনেকৈ একো লেতেৰা হোৱা নাই বাৰু নতুন জোতা এযোৰ আনিছোঁ তহঁতৰ ঘৰলৈ আহিম বুলিয়ে নতুনকৈ কিনি আনিছোঁ বাৰু মই আচলতে পাহৰিয়ে গৈছিলোঁ ক'ত আছোঁ খুলি থৈ আহিম তই বেয়া নাপাবি দে বাবা তই সেই মোনা চোনা ভিতৰলৈকে ভৰাই আনগৈ যা সেই পিঠা পনাকেইটা দিওঁ আকৌ চব্জি পাচলি লৈ আহিছোঁ নহয় আৰু আকৌ শুকান মাছ কেইটামানো লৈ আহিছিলোঁ যা লৈ আগে যা সেইকেইটা কি মাছ শুকান মাছ শুকান মাছ কিন্তু এখন ঘৰত নভৰাবি দেই তহঁতি যে সঁচাকৈ দেই মানে এখন কি বুলি ভাবিছ তহঁতি হা বজাৰৰ মাছ বুলি ভাবিছ নি তই এখন একদম শুকান মাছ লৈ আহিছ শুকান মাছে কিমান গোটেই ঘৰটো গোন্ধুৱাই পেলাব চিচি এইবোৰ বাহিৰত পেলালেগে যা আমাৰ কুকুৰটোকে দি দিম মাজনী এইকেইটা ভাইৰে নৈত মাৰি অনা মাছ তই দেখোন আগতে বৰ ভাল পাইছিলি খাবলৈ আৰু সি দুদিনমানৰ আগত গৈ পিনি মাৰি আনিছিলেগৈ আমি নিজে নাখাই তোলৈকে লৈ আহিছিলোঁ হ'ব বাৰু দে যদি বেয়া পাওঁ তেতিয়াহ'লে নালাগে বাৰু ভিতৰত ভৰাব বাকী পিঠা পনাবোৰ লৈ যাবি ভিতৰলৈ নালাগে কোনো দৰকাৰ নাই পিঠা পনা কি খাবলৈ নোপোৱাকৈ আছে নি মই ইয়াত গোটেই দম পিঠা পনা কিনি পিনি আনি থৈ দিছোঁ আৰু তহঁতি মানে মোনা চোনা লৈ আহিছ মানে কি কেইদিনমান থকাকৈ আহিছ নি তহঁতি অঁ মাজনী কেইদিনমান থকাকৈ আহিছিলোঁ তয়ো সেই বিহুত নগলি যে আৰু ইমান বছৰ হ'ল তই আমাৰ ঘৰলৈ যোৱাই নাই আমিনো কেনেকৈ আছোঁ ভাইটোনো কেনেকৈ আছে তই এটাও খবৰ নলওঁ আজিকালি আৰু ফোনটো কৰিলেও ৰিং হয়চোন তাৰপৰা দেখোন তই ৰিচিভেই নকৰ সেইকাৰণে একোৱে খবৰ নোপোৱা হ'লোঁ তাকে ভাবিলোঁ বোলো বিহুৰ আজি 7-8 দিন গ'লেই ছোৱালীজনী ঘৰৰ পৰা আহোঁগৈ বুলিহে আমি আহিছিলোঁ পাই দুদিনমান থাকিম বুলি আহিছিলোঁ কিয় তহঁতৰ ক'ৰবাত যাব লগা আছে নেকি আজিকালি গাঁৱলৈ যাবলৈ মনে নাযায় আৰু কিনো কৰিম গাঁৱলৈ গৈ তহঁতৰ মুৰ্গীখন চাই বহি থাকিলে হ'ব মোৰ ইয়াত অফিচ আছে মই আকৌ তহঁতৰ নিচাকৈ এনেই বেকাৰকৈ বহি নাথাকোঁ নহয় অফিচ যাব লাগে অফিচৰ পৰা মই ছুটিয়ে নাপাওঁ আৰু গাঁৱত গৈনো কি কৰিমগৈ সেই গেলা মাটি ধূলি সেইবোৰ গোন্ধ ল'বলৈ নাই দেই সেইবোৰ একদম মানে সেইবোৰ পৰা মই একদম নমস্কাৰ আৰু কিমান দামী স্কিন কেয়াৰ কৰোঁ তহঁতি কি গম পাবি গাঁৱৰ ধূলি মাটি ল'বলৈ মই এতিয়া নোৱাৰোঁ আৰু এটা কথা নহয় তহঁতি যে দুদিনমান থাকিম বুলি কৈছ দুদিনমান থাকিব নোৱাৰিবি নহয় তহঁতি মানে কাইলৈ আমি শ্বিলঙলৈ যাম আৰু এইটো প্লেনিং কেঞ্চেল কৰিব নোৱাৰোঁ মানে নহয় বা মাহে দুদিনমান থাকিব মই কাইলৈকে যামগৈ মানে আকৌ গৰু ছাগলীবোৰ আছে নহয় সেইবোৰ ধ্যান ককাইদেউক বান্ধিবলৈ কৈ থৈ আহিছোঁ আজিৰ দিনটোৰ কাৰণে মা দুদিনমান থাকিম বুলি ভাবিছে আৰু তাকে এতিয়া তহঁতি যদি শ্বিলঙলৈ যাওঁ অকলেনো মা কেনেকৈ থাকিব ইয়াত মানে ভাইটি আজিও তহঁতৰ ৰখাব নোৱাৰিম চাগে মই কাৰণ কেলৈ এতিয়া মোৰ ফ্ৰেণ্ডছবোৰ আহিব আমি শ্বপিং কৰিবলৈ যাম কাইলৈ শ্বিলঙত যাম ন তাৰ কাৰণে ভাল কাপোৰ লাগিব সেয়া বজাৰ কৰিবলৈ যাম তহঁতি আহিছ মানে এনেকুৱা দিনটাত আহিছ নহয় কি যে ক'ম আৰু দেই মানে মাজনী আজি আমি কি ঘূৰি যাবগৈ লাগিব নেকি অঁ সেইটোৱে কৰিব লাগিব তহঁতি একদম মোক বেয়া নাপাবি কাৰণ মোৰ ওচৰত একেবাৰে টাইম নাই আৰু শ্বিলং যোৱা প্লেনিং বনাই দিলোঁ যে আজি এতিয়া শ্বপিং কৰিবলৈ যাম মই সেই কলিং বেলটো বাজোতে ভাবিছিলোঁ মোৰ ফ্ৰেণ্ডছবোৰ আছে নেকি আহি পেলাই দেখিছোঁ তহঁতি আহিছ মানে কি ক'ম নহয় তহঁতৰ পৰা যিমান দূৰলৈ আহিছোঁ মই সিমানে তহঁতি আকৌ মোক বিচাৰি ওলাওহি এনেকৈ কিন্তু জোঁৱাই আগত নাহিবি দেই আৰু জোঁৱাই ভিতৰত আছে এতিয়া তেওঁতো গম নাপায় বাৰু তহঁতি আহিছ বুলি তেওঁ ওলাই নহাৰ আগতে তহঁতি ইয়াৰ পৰা গৈ যা সোনকালে বা মায়ে ইমান হেঁপাহত তোৰ ওচৰলৈ আহিছে ইমান বছৰৰ মূৰত আজি 6-7 বছৰ হৈ গ'ল তইতো আমাৰ ঘৰলৈ নোযোৱাই হ'লি আৰু ফোন কৰিলেও ৰিচিভ নকৰ তোৰ ওচৰলৈ ইমান হেঁপাহত আহিছে তই আমাক ইয়াৰ পৰাই পঠিয়াই দিছ যে মোৰ নহ'লে আৰু উপায় নাই ভাইটি অলপ পিছত যদি মোৰ ফ্ৰেণ্ডছবোৰ আহে নহয় তহঁতক যদি দেখি পাই নহয় মোৰ নিজৰ মা আৰু ভাইটি বুলি ক'বলৈ মোৰ লাজ লাগিব তহঁতক দেখিলে সিহঁতি ভিখাৰী বুলিহে ক'ব আৰু তহঁতৰ কাৰণে মই লাজ পোৱাটো মানে কেতিয়াও নিবিচাৰোঁ সেইকাৰণেহে কৈছোঁ তহঁতি গৈ যা এতিয়াই আৰু জোঁৱাই নেদেখা আগতে গৈ যা আৰু অলপ পাছত মোৰ ফ্ৰেণ্ডছবোৰ আহি পাবহি সিহঁতৰ আগত তহঁতক চিনাকি কৰিবলৈ মোৰ লাজ লাগিব মাজনী তই আমাৰ দুটাক লৈ লাজ পাওঁ মই ভবাই নাছিলোঁ তই যে ইমান সলনি হৈ গ'লি তই যে ইমান আধুনিকতা হৈ গ'লি বুলি তোৰ ওচৰলৈ বৰ হেঁপাহত আহিছিলোঁ মাজনী পিঠা পনা বনাই ভাইৰে গোটেই পিছফালৰ বাৰীৰ পৰা শাক পাচলি ছিঙি মেলি আনিছিলে হেৰ তোক দিম বুলি কিন্তু তই দেখোন মোনাকেইটা ভিতৰলৈকে ভৰাবলৈ নিদিলি এনেকুৱা হ'ব বুলি জনা হ'লে মাজনী মই কেতিয়াও নাহিলোহেঁতেন হ'ব দে মাজনী আমি যাওঁগৈ আৰু জোঁৱাই আগত তই লাজ পাব নালাগে আৰু তোৰ বন্ধুবোৰৰ আগতো লাজ পাব নালাগে দে মাজনী পিঠা পনা বনাই আনিবলৈ কোনে কৈছিলে বাৰু হা
আৰু চব্জি পাচলি কি চহৰত নাপায় বুলি ভাবিলি তহঁতি এই গাঁৱৰ নিচিনা ভিখাৰী নহয় এতিয়া আমি বুজিছ নে এতিয়া আমাৰ বহুত টকা পইচা বহুত সম্পত্তি আছে এতিয়া এটা ফোন কৰি দিলে মানে ঘৰতে চব দি থৈ যাবহি তহঁতি সেই গাঁৱৰ পৰা গাঁৱৰ মানে তেনেকুৱা হৈ থাকিবি আৰু সেই মোনা বুকি বুকি তহঁতি ইয়ালৈ আনিব নালাগে আৰু আনিবলৈতো মই তহঁতক কোৱা নাই নিজেহে আনিছিলি আৰু সেইবোৰ যা বাটতে কাৰোবাক গৰুৱে চৰুৱে কাৰোবাক খুৱাই থৈ যাবি যা বা হ'ব দে বোপা মনে মন থাক বৈ আমি যাওঁগৈ আৰু দেৰি হ'লে মানে নহ'লে আকৌ গাড়ী পাবলৈ দিগদাৰেই হ'ব পোহৰ হৈ থাকোঁতে যাওঁগৈ বৈ অঁ যাওঁগৈ বৈ মা যাওঁগৈ মই তোক কৈছিলোঁ নহয় তই মোৰ কথা নুশুনিলি আৰু বা মায়ে তোলৈ বহুত হেঁপাহত বস্তুকেইটা আনিছিলে আৰু বহুত হেঁপাহত তোৰ ওচৰলৈ আহিছিলে তোৰ মুখখন চাওঁ বুলি আহিছিলে তই মাক এনেকুৱা কৰিব নালাগিছিলে বা তই কিন্তু বহুত ভুল কাম কৰিলি একো ভুল কাম কৰা নাই ভাইটি আৰু ভাইটি মানে তোকতো মোৰ ভাইটি বুলি ক'বলৈ লাজ লাগে চাচোন তহঁতি ক'ত মই ক'ত হা তহঁতক এতিয়া মই কেনেকৈ কি কৰিম কচোন মইতো লাজ পামেই ন তহঁতৰ ড্ৰেছিং চেঞ্জ চা আৰু মোৰ চা হা তহঁতক বেলেগে দিছে তহঁতক কাম কৰা মানুহ বুলি ক'ব আৰু সেইকাৰণে কৈছোঁ বেলেগে যদি বেলেগৰ মুখত যদি কাম কৰা মানুহ বুলি শুনিবলৈ মন আছে তেতিয়াহ'লে ইয়াতে থাক যদি নাই তেতিয়াহ'লে যাগৈ যা মই একো মিছা কথা কোৱা নাই যিটো সঁচা সেইটোৱে কৈছোঁ আৰু তহঁতি মোক এনেকৈ বিচাৰি আহিব নালাগে মই সদায় ভালে থাকিম তহঁতি সদায় ভালে থাকিবি আৰু মই তহঁতৰ পৰা যিমান আঁতৰিবলৈ বিচাৰিছোঁ তহঁতি আকৌ সিমানে মোৰ টেটুত লাগিবলৈহে আহ আৰু সোনকালে ইয়াৰ পৰা যাগৈ যা নেক্সট টাইম আৰু এনেকেই মোৰ ওচৰলৈ মানে খবৰ চবৰ নিদিয়াকৈ নাহিবি দেই যাগৈ যা তহঁতি বৈ বাবা বৈ নে তোৰ আৰু কিবা কথা শুনিবলৈ মন আছে বা তই কিন্তু বহুত ভুল কাম কৰিলি আৰু তোৰ এই অহংকাৰ এদিন পতন হ'বই হ'ব চাই থাক তই আহ মা আহ মা ভাইটি ৰ'ব আপোনালোক আপুনি আকৌ ক'ৰ পৰা ওলাই আহিলে কিয় মই ওলাই আহিব নালাগিছিল নেকি মই ওলাই নহা হ'লে চাগে তোমাৰ এই আচল ৰূপটো মই কেতিয়াও নেদেখিলোহেঁতেন আপুনি আকৌ এইবোৰ কি কথা কৈছে হ'ব যদি হ'ব তুমি যে ইমান অহংকাৰী মানুহ মই আজিহে গম পালোঁ তুমি তোমাৰ মা আৰু ভাইটিক এনেকৈ কেনেকৈ কথা ক'ব পাৰা হা তুমি পাহৰি গৈছা নেকি এইজনী মাৰ কাৰণে তুমি এখন পৃথিৱী দেখিলা এইজনী মাৰ কাৰণে তুমি মোক পালা আৰু এতিয়া তোমাৰ ওচৰত সকলোবোৰ থকাৰ কাৰণে তোমাৰ এই ভাইটি আৰু মাক তুমি ইমান বেয়া ব্যৱহাৰ কৰিব পাৰিছা চোৱাচোন আজি এই 7-8 বছৰৰ মূৰত মাজনী তোমাক চাবলৈ আহিছে বেলেগ কোনোবা আহিব নেকি তোমাৰ নিজৰ মাৰ কাৰণে তোমাক চাবলৈ আহিছে ছোৱালীজনী কেনেকৈ আছে ভালে আছেনে বেয়াকৈ আছেনে বিহু বুলি মানুহজনী আহিলে তোমাক চাবলৈ আৰু তুমি এনেকুৱা ব্যৱহাৰ কৰি তেওঁলোকক পঠিয়াই দিছা দুৱাৰ মুখৰ পৰা তেওঁলোকক তুমি উভতাই পঠিয়াইছা হা সকলোবোৰ মই শুনি আছিলোঁ কিন্তু মই চাই আছিলোঁ তুমিনো কি কৰা গম পোৱানে লাষ্টত উপায় নোহোৱাত মই ওলাই আহিব লগা হ'ল তুমি ইমান অহংকাৰ কিহক লৈ কৰিছা হা তোমাৰ চাকৰি আছে মোৰ চাকৰি আছে আমাৰ ধন সম্পত্তি অজস্ৰ আছে এইটো কাৰণে অহংকাৰ কৰিছা নে কি কাৰণে হা এই ধন সম্পত্তি এইবোৰ একো নহয় তুমি যেনেকৈ আহিছা তুমি তেনেকৈ যাবগৈ লাগিব তুমি লগত একো নিব নোৱাৰা গম পোৱানে একোৱেই নিব নোৱাৰা এইবোৰ সকলোবোৰ মোহ মায়া হয় বুজিছা তুমি আজি এই ধন সম্পত্তিৰ কাৰণে তুমি তোমাৰ জন্মদাত্ৰী মাক তুমি এনেকুৱা ব্যৱহাৰ কৰিব পাৰিছা হা তোমাৰ ভায়েৰক তুমি এনেকুৱা ব্যৱহাৰ কৰিব পাৰিছা হা চোৱাচোন তোমাৰ নিজৰ বাজনীৰ ওচৰত সি কিমান হেঁপাহত আহিছে নিজৰ বাৰীৰ শাক পাচলি ছিঙি আনিছে মায়ে গোটেই ৰাতিটো পিঠা পনা পুৰি লৈ আহিছে তোমাৰ ওচৰলৈ আৰু তুমি কি কৈছা হা বাটত গৰু ছাগলী খুৱাই থৈ যাবলৈ কৈছা চি জ্যোতি তোমাৰ যে মানসিকতা ইমান নিচ মই কেতিয়াও ভবা নাছিলোঁ দেই বোলো বিহুত ক'লোঁ ব'লা মাৰ ঘৰৰ পৰা আহোঁগৈ তুমি কি ক'লা গাঁৱলৈ মই নাযাওঁ গাঁৱৰ ধূলি পানী বোকা পানী এইবোৰ মই সকলোবোৰ বেয়া পাওঁ হা পাহৰি নাচাবা তুমি সেইখন গাঁৱতে জন্ম হৈ সেইখন গাঁৱৰে ধূলি মাটি লৈ তুমি ডাঙৰ হৈছা মানুহে বৰ্তমানটোক পাই অতীতক কেতিয়াও পাহৰিব নালাগে এইবোৰ সকলো সময়ৰ খেল বুজিছানে আজি তোমাৰ ওচৰত ধন সম্পত্তি ভগৱানে দিছে তোমাক কিন্তু কাইলৈ লৈ গ'লে তুমি কি কৰিবা তুমি হা কালি যদি মোৰ কিবা এটা হৈ যায় আৰু তোমাৰ পৰা সকলোবোৰ ধন সম্পত্তি গুচি যায় তুমি কি কৰিবা তোমাৰ লগত তোমাৰ এইবোৰ ফ্ৰেণ্ডছ দুটকীয়া ফ্ৰেণ্ডছ কোনো নাথাকে সকলোবোৰ তোমাৰ পইচা আছে কাৰণে তোমাৰ লগত আছে কাইলৈ যদি তোমাৰ পইচা নাইকিয়া হৈ যায় মই যদি নোহোৱা হৈ যাওঁ এইখন দুনীয়াৰ পৰা তেতিয়া তোমাৰ ওচৰত কোনোৱে নাথাকে তুমি এই দুখীয়া মাৰ আৰু দুখীয়া ভাইটোৰ ওচৰলৈকে দৌৰি যাব লাগিব গম পাইছা আজি টকা আছে কাৰণে তোমাৰ অহংকাৰ বাঢ়িছে সঁচাকৈ বৰ লাজ পাইছোঁ মোৰ নিজৰ পত্নী বুলি ক'বলৈ তোমাক বহুত লাজ পাইছোঁ মই আজি এইজনী মাৰ চোৱাচোন ইমান দূৰৰ পৰা ঢাপলি মেলি আহিছে নহয় তোমাৰ ওচৰলৈ হা তুমি তেওঁলোকক দুৱাৰ মুখৰ পৰা ভিতৰলৈকে আহিবলৈ নিদিলা তুমি তেওঁলোকক সাজ পোছাক লৈ তুমি ঠাট্টা মস্কাৰ কৰিলা হা তুমি তেওঁলোকক লৈ লাজ পোৱা
চিচি দেই সঁচাকৈ কিন্তু তোমাৰ যে মানসিকতা এনেকুৱা ইমান বেয়া হ'ব মই কেতিয়াও ভবা নাছিলোঁ তুমি আচলতে বাহিৰেহে ৰংচঙীয়া ভিতৰি তুমি মানুহজনী মানে ইমানো ঠিক নহয় মই আজিহে গম পালোঁ মা ভাইটি তোমালোকে মোক বেয়া নাপাবা জ্যোতিৰ হৈ মই মাফ খুজিছোঁ এই যে এনেকুৱা ব্যৱহাৰ কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ মা অ' মা মোক মাফ কৰি দিবনে আপুনি হ'ব দিয়া জোঁৱাই কিনো ক'ম আৰু নিজৰ ছোৱালী বুলি ক'বলৈ মোৰ বহুত লাজ লাগিছে মই এই এনেকুৱা সংস্কাৰ কেতিয়াও দিয়া নাছিলোঁ নাজানো তাইকনো কিহক লৈ ইমান অহংকাৰ হ'ল হয়তো চাগে তাইৰ ওচৰত টকা পইচা ধেৰ হ'ল কাৰণে এতিয়া চাগে আমাক মাক বুলি নভবা হ'ল মোক ভায়েকক ভায়েক বুলি নভবা হ'ল আমাৰ ওচৰত টকা পইচা নাই যে তাই বোলে আমাক লৈ লাজ পায় জোঁৱাই হ'ব দিয়া তুমি আমাক মাফ খুজিব নালাগে আৰু আমি যিমানৰ মানুহ আমি সিমানতে থাকিম দিয়া হয়ো হয় আমি গাঁৱত থকা মানুহ গাঁৱত থাকিব লাগে মোৰ কি দৰকাৰ জানো চহৰলৈ ছোৱালীজনী চাওঁ বুলি ঢাপলি মেলি আহিবলৈ দৰকাৰেই নাছিলে ল'ৰাটোৱে মোক কৈছিলে বাহিৰো যে মা যাবি জানো বুলি মইহে নুশুনি পেলাই গুচি আহিলোঁ দেখিছা যদি দেখিছা ভাইটিয়ে তোমাৰ এই ব্যৱহাৰৰ কথা আগৰ পৰা জানে আৰু এই ব্যৱহাৰ যে তোমাৰ সলনি নহ'লে সেইটো তুমি আজি দেখাই দিলা ন আজি কিবা এটা বিপদ হওকচোন তোমাৰ ওচৰত তোমাৰ বন্ধুবৰ্গত দৌৰি নাহে তোমাৰ এই মাৰজনী আৰু তোমাৰ এই ভাইটোৱে দৌৰি আহিব গম পোৱা নে সঁচাকৈ দেই টকা পইচাক লৈ মানুহ ইমান অহংকাৰী কেতিয়াও হ'ব নালাগে গম পোৱা নে তুমি চালা কি যে কম নহয় হ'ব আৰু মোক একো ক'ব নালাগে আপুনি মই সকলোবোৰ বুজি পাইছোঁ আচলতে আপুনি যদি মোক এইখিনি কথা নোকোৱা হ'লে মই চাগে কেতিয়াও বুজি নাপালোহেঁতেন মই চাগে সদায় অহংকাৰী হৈ থাকিলোহেঁতেন মোক মাফ কৰি দিয়ক আপুনি মোক মাফ কৰি দিয়ক মাফ মোক খুজিব নালাগে ভাইটি আৰু মাক খোজা তুমি মাফ ভাইটি মা তহঁতি মোক মাফ কৰি দে নিজৰ ছোৱালী বুলি মোক মাফ কৰি দে হয় টকাৰ বহুত গৰম দেখাইছিলোঁ মই বহুত অহংকাৰী হৈ পৰিছিলোঁ মোক মাফ কৰি দে মা মাফ কৰি দে তহঁতৰ লগত মই এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰোঁ আৰু মোক মাফ কৰি দিবিনে মা ভাইটি মোক তই মাফ কৰি দিবিনে নিজৰ বায়ে বুলি মোক মাফ কৰি দে হ'ব দে বা তই আমাক মাফ খুজিব নালাগে আৰু তোক আমি একো বেয়াও পোৱা নাই খালি মাক তেনেকৈ কোৱাৰ কাৰণেহে বেয়া লাগিছিলে মায়ে বহুত আশা দেখা কৰি তোৰ ওচৰলৈ আহিছিলেও আৰু কেতিয়াও নিজৰ মাতৃক এনেকৈ কৰিব নালাগে কাৰণ চাচোন 9 মাহ গৰ্ভত ৰাখি আমাক ডাঙৰ দীঘল কৰিছে জন্ম দিছে মায়ে কিমান কষ্টত আমাক এই পৃথিৱীখনলৈ আনিলে আৰু মায়ে জন্ম দিয়াৰ কাৰণেই তই আজি ভিনদেউৰ লগত এনেকুৱা অৱস্থাত থাকিব পাৰিছ মায়ে জন্ম নিদিয়া হ'লে তই চাগে ক'ত থাকিলেহেঁতেন ঠিকান নাই সেইকাৰণে মানে অতীতটো মানুহে পাহৰি যাব নালাগে বা বৰ্তমানক পাই কেতিয়াও অতীতক পাহৰিব নালাগে হয় ভাইটি হয় মই এতিয়াহে বুজি পাইছোঁ